হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্সৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি দেওবাৰ নহয়নে? দেওবৰীয়া বিশেষ লৈ আহিছোঁ আপোনালোকৰ বাবে। আচলতে আজি দেওবাৰ আৰ্ট স্কুল শেষ হোৱাৰ পিছত এটি সুন্দৰ অনুষ্ঠানৰ শুভ উন্মোচন হৈ যায়। ফ্ৰেণ্ডছ, আজি আমাৰ চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়তে আন এখন বিদ্যালয়ৰ শুভাৰম্ভ কৰিলোঁ। সেয়া হৈছে নৃত্য বিদ্যালয় তৰংগিনী নৃত্য একাডেমী। আৰু এই চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়তে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে আচলতে আজি এয়া ভগৱানলৈ বুলি প্ৰসাদ এমুঠি আগবঢ়াই আমি সকলোৱে আৰম্ভ কৰিলোঁ এখন নৃত্য বিদ্যালয়ৰ। এয়া মিষ্টাৰ আছিল আৰু পিতৃ মাতৃ আৰু লগতে আছিল প্ৰশিক্ষক আমাৰ ওচৰ চুবুৰীয়া বৰদেউতা। এয়া তৰংগিনী নৃত্য একাডেমী আৰু ভিডিঅ' আকাৰে অকণমান ইয়াতে সাঁচি ৰাখিলোঁ। আজি আমাৰ চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ৰ প্ৰাংগণত এয়া আমাৰ নৃত্য প্ৰশিক্ষক এয়া হৈছে কুহিদা, আৰু তেখেতে আজি আমাৰ এই চিত্ৰাংকন বিদ্যালয়খনতে তেওঁৰ তৰংগিনী নৃত্য একাডেমী বুলি এখন নতুনকৈ আজিৰ পৰা শুভাৰম্ভণি কৰিছোঁ এখন নৃত্য বিদ্যালয়। যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে আৰু সেই সুবিধাখিনি আমাৰ ইয়াত যিহেতু নাই, সেইকাৰণে আমি ভাবিলোঁ ইয়াত তেওঁ যিহেতু জানে তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এগৰাকী প্ৰশিক্ষক, তেখেতে ছাত্ৰ ছাত্ৰীক যদি শিকায় তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰী কিছু উপকৃত হ'ব বুলি ভাবোঁ। সেইকাৰণে ভাবিলোঁ আমাৰ যিহেতু ঘৰতে চিত্ৰাংকন বিদ্যালয় 10 বছৰে হ'ল আমি কৰি আছোঁ, বিভিন্ন ছাত্ৰ ছাত্ৰী আছে, বিভিন্ন ঠাইৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী আহে যিসকলৰ নৃত্যত ধাউতি আছে, যিসকলে নৃত্য কৰি ভাল পায়, তেওঁলোকে নৃত্যৰ লগত জড়িত হৈ পৰিব পাৰিব। আৰু আমাৰ মাজত আছে মোৰ মিষ্টাৰ আছে জয়ন্ত ভূঞা, আৰু আছে আৰু এখেত হৈছে আমাৰ লক্ষীদা, আৰু এখেতো আছে। তেখেতৰো বহুতো প্ৰতিভা আছে, আপোনালোকক লাহে লাহে নিশ্চয় আপোনালোকে সকলোবোৰ দেখা পাব। আৰু তেখেত আমাৰ সমাজকৰ্মী, মই আজি পাইছোঁ বৰদেউতা, তেখেতে আমাৰ এই বিদ্যালয়খনৰ যিখন শুভাৰম্ভ কৰা হৈছে তেখেতে গোঁসাৰে হাত ধৰিছে। আৰু এয়া হৈছে আমাৰ জয়ন্ত গগৈ, এওঁ হৈছে সমাজকৰ্মী। আৰু ইতিমধ্যে আগৰ ভিডিঅ'টোত আপোনালোকে দেখা পাইছে কি ধৰণে তেওঁ আমাৰ লগত লাগি আছিল। সঁচাকৈ আজি খুবেই এটা আনন্দৰ দিন, আৰু সেইকাৰণে আচলতে স্মৃতি হিচাপে ৰাখিবৰ কাৰণে মই মোৰ কেমেৰাত বন্দী কৰি ৰাখিলোঁ আজিৰ এই শুভ মুহূৰ্তটো। আৰু সকলো ছাত্ৰ ছাত্ৰী আহক, যিসকল মোৰ ভিডিঅ'সমূহটো চাই আছে, আমাৰ ওচৰ চুবুৰীয়া সকলোৱে আহি সহযোগ কৰক। যিহেতু চামগুৰিলৈ যোৱাৰ আমাৰ যিটো পৰিৱেশ, যিটো ৰাস্তা সকলোৱে জানে যাতায়াত, তেওঁ নিজে আহি আমাৰ ইয়াত শিকাবলৈ আহিছে। তেওঁক যাতে আমি সকলোৱে উৎসাহ দিওঁ, তেওঁ যাতে আগুৱাই যায়, আমাৰ ছাত্ৰ ছাত্ৰীসকলো যাতে উপকৃত হয়, তাৰ কাৰণে ময়ো চিন্তা কৰিছোঁ। সেইকাৰণে আচলতে আজি নৃত্য বিদ্যালয়খন আমি তেওঁ যিহেতু ক'লে আমি তেওঁক সন্মতি দিলোঁ, আৰু সেই মৰ্মে আমি প্ৰতিশ্ৰুতি দিছোঁ যাতে এই নৃত্য বিদ্যালয়খন সদায় থাকে আৰু এখন চিৰস্থায়ী হৈ যাতে নৃত্য বিদ্যালয়, যেনেকৈ মই আৰ্ট স্কুল চলাই আছোঁ ভাবিছোঁ সদায় কৰি যাম, তেনেকৈ ভাবিছোঁ নৃত্য বিদ্যালয়খনো এনেধৰণে কৰি যাম। তেনেহ'লে ফ্ৰেণ্ডছ চাওক আৰু কি ধৰণৰ আমি কি কৰি থাকোঁ। এয়া হৈছে আমাৰ কুহিৰ মাক। নমস্কাৰ, আপোনাক মই আজিহে লগ পাইছোঁ। আপোনাৰ অনুভৱ কেনেকুৱা ইয়ালৈ আহি? ভালে লাগিছে। হয়, আমি ভাবোঁ আমাৰ নৃত্য বিদ্যালয়খন সদায় থাকক, নহয় জানো? চিৰস্থায়ী হওক আৰু ল'ৰা ছোৱালীখিনি যাতে আমাৰ পৰা উপকৃত হয়, তাকে ভাবোঁ। এইটোৱে মই ভাবোঁ। হয়, ভাল হওক। ঠিক আছে। এয়া আমাৰ ছাত্ৰী লৈ আহিছে আমাৰ নৃত্য বিদ্যালয়ত, কালিয়ে এডমিশ্যন দিছে তেওঁলোকে। আৰু আপোনাৰ কেনেকুৱা লাগিছে ইয়াতে ৰাতিপুৱাৰ পৰা আপুনি আছে? যিহেতু মোৰ চিত্ৰাংকন বিদ্যালয়টো ছাত্ৰ ছাত্ৰীক আপুনি মোৰ আপোনাৰ ছোৱালীগৰাকী মোক দিছে আজি, তেওঁ প্ৰথম দিন, আৰু নৃত্যও ইয়াতে শিকা হ'ব, নহয় জানো? আপোনাৰ ভাল লাগিছে চাগে? হয়, এয়া বহুতো আহিছে তেওঁলোক। এয়া আমাৰ আৰ্টৰ ছাত্ৰীও আছে ইয়াতে, সকলোৱে চিনিয়ে পায় জিয়ানাক, আৰু তেওঁ আহিছে, আৰু আমাৰ নিকিতা আছে, আৰু আহিবলগীয়া বহুতো আছে। এইদৰে ফ্ৰেণ্ডছ ভগৱানলৈ বুলি প্ৰসাদ এমুঠি আগবঢ়াই সকলোৱে আৰম্ভ কৰিছিলোঁ এটা শুভ দিনৰ, আৰু সঁচাকৈ ভাল লাগিছিল এটি সুন্দৰ দিন।
এয়া ভাইটিও আহিছিল প্ৰসাদ খাবলৈ ভাইটিৰ ছোৱালীও আহিছিল বোৱাৰী আহিছিল আৰু এয়া পাপাও ওচৰতে আছিলে তেওঁ আহিলে আৰু আমাৰ জয়ন্ত গগৈয়ে অকণমান ভাষণো প্ৰদান কৰিলে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে মন পুতি ভাষণ শুনিছিল সুন্দৰকৈ অনুষ্ঠান ভাগ অনুষ্ঠিত হৈ গৈছিল বহু সংখ্যক মানুহ অহা কথা আছিল আৰু ময়ো অলপ আগবেলাৰ পৰা আৰ্ট স্কুল কৰি আছিলোঁ বাবে অকণমান অবস লাগি গৈছিল তথাপিও ছাত্ৰ ছাত্ৰীসকল সকলো নাছিলে সকলোবোৰ ৰাতিপুৱা সোনকালৰ পৰা আৰ্ট স্কুল কৰি 2 বজাত গৈছিলহে পিছে পৰে সকলো ছাত্ৰ ছাত্ৰী গোট খাব আৰু যি কেইজন গোট খাইছিল তেওঁলোকক প্ৰশিক্ষকগৰাকীয়ে অকণমান জ্ঞান দিবলৈ চেষ্টা কৰিছিল প্ৰথম পৰ্যায়ৰ যেনেকুৱা ধৰণৰ কি শিকাব লাগে কেনেকৈ কি কৰিব লাগে অকণমান তেওঁলোকক শিকাইছিল আৰু মোৰ কেমেৰাত মই বন্দী কৰি এনেকৈ ৰাখিছিলোঁ সঁচাকৈ আজি তেওঁলোকৰ বাবে শুভ দিনে আছিল আৰু এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হৈ গৈছিল আৰু চেষ্টা কৰি যাম কেনেকৈ আমি এই অনুষ্ঠান ভাগ সদায় জীয়াই ৰাখিম আৰু কেনেকৈ আগবঢ়াই লৈ যাম আৰু বহু ছাত্ৰ ছাত্ৰী হয়তো ইয়াৰ পৰা উপকৃত হ'ব বহুতৰে আশা থাকে কিন্তু আমি বহুত দূৰলৈ গৈহে আমি শিকিব লগা হয় সেই আচলতে এনেকুৱা সুবিধাখিনি যদি পায় ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি ভাবোঁ আৰু তেওঁলোকৰ খুবেই ফূৰ্তি লাগিছিল আৰু চাওকচোন তেওঁলোকক অকণমান জ্ঞান দিবলৈ তেওঁ চেষ্টা কৰিছিল কপিৰাইট লাগে বুলি মই 2-এটা গানো শিকাইছিল মই ইয়াতে লগাব নোৱাৰিলোঁ আপোনালোকে অকণমান চাওক আৰু উপভোগ কৰক এনেকৈ ফ্ৰেণ্ডছ দেওবাৰৰ দিনটো পাৰ হ'ল আৰু এটি সুন্দৰ অনুষ্ঠানৰ আজি শুভাৰম্ভ হৈ গ'ল আৰু স্মৃতি হিচাপে মই ইয়াতেই ধৰি ৰাখিলোঁ আপোনালোক সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ